বহিল আমি দিয়া নাই না हमको दीजिए बाबू इधर बना देगा बाबू बाबू देगा बैठिए ना हम आएंगे ना काम होगा ভাতৃ সংগঠন জাতীয় যুৱ শক্তি কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা আজি পহিলা বিহুৰ দিনাখন আমি সকলোৱে ঐক্যবদ্ধ হৈ গণেশ মন্দিৰ প্ৰাংগণলৈ ওলাই আহিছোঁ আৰু আৰ্তজনক সহায় কৰাৰ বাবে আমি আজি সংকল্প লৈছিলোঁ আৰু এই সংকল্প আজি আমি পূৰণ কৰিছোঁ। যিসকল লোকৰ কোনো ঘৰ নাই, বাৰী নাই, গৃহহীন লোক, সেইসকলে পিঠা পনা তেওঁলোকে কৰি খাব নোৱাৰে বা তেওঁলোকৰ বিহুৰ সময়ত তেওঁলোকৰ এটা মন থাকে আৰু সেই মনটো তেওঁলোকে মন থাকিলেও তেওঁলোকে আগবঢ়াই লৈ যাব নোৱাৰে। গতিকে সেই মানুহখিনিক আজি আমি সহায় কৰাৰ কাৰণে জাতীয় যুৱ শক্তি কামৰূপ মহানগৰ জিলা সমিতিয়ে আগবাঢ়ি আহিছোঁ আৰু ভাল লাগিছে। আমি মানুহখিনিক লগ কৰিছোঁ, মানুহখিনিক আমি সেৱা সৎপান কৰিছোঁ আৰু আমি পিঠা লাড়ু আমি জলপান আগবঢ়াইছোঁ আৰু আজিৰ দিনটোত মই এটা কথা কওঁ যে এই যিসকল লোকক আজি আমি জাতীয় যুৱ শক্তি কামৰূপ মহানগৰ জিলা সমিতিৰ পৰা পিঠা পনা জলপান আগবঢ়ালোঁ, সেইসকল লোকৰ কাৰণে চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি দেখি আহিছোঁ তেওঁলোকৰ যি জীৱন, সেই জীৱন প্ৰণালী দেখিলে আমি সঁচাকৈ দুখ লাগে, আমাৰ সঁচাকৈ দুখ লাগে, আমি দুখিত হওঁ। গতিকে সেইসকলৰ কাৰণেও চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে তেওঁলোকে সুখেৰে দুবেলা দুসাঁজ খাই জীয়াই থাকিব পাৰে। কাৰো ওচৰত যাতে তেওঁলোকে হাত পাতিব নালাগে, তেনেকুৱা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে। আৰু আমি জাতীয় যুৱ শক্তি কামৰূপ মহানগৰ জিলা সমিতিয়ে আমি আগন্তুক দিনতো এনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিম। আজি এই চেগতে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেজিৰ জুইকুৰাই অসমৰ সমাজ জীৱনত শান্তি কঢ়িয়াই আনক, সম্প্ৰীতি কঢ়িয়াই আনক, ভাতৃত্ববোধ কঢ়িয়াই আনক আৰু অসমখন পোহৰ কৰি তোলক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।